এতিয়া মোদীটো বুকু মই কৰিছোঁ আমুক কৈছোঁ আৰে ৰাইজৰ প্ৰতিনিধি তুমিতো ৰজা ন আৰু এই চাকৰি এনেকুৱা হয় নেকি মেলা বজাৰ হয় নেকি মইতো ডাউট হৈছে এইবিলাক এইটো এনগেজমেণ্ট ৰজগাৰ আঁচনি বুলি কৈছে হাজিৰা মাটিৰ পট্টা দিয়া মই চাওঁ ৰিভেনিউ মিনিষ্টাৰ কেনেকৈ পট্টা দিব তাৰমানে এইবিলাক চব ফাঁকি নহয় কি মইতো ভাবি আছোঁ তাকতো কাঠ পেঞ্চিলেদি আঁকি থৈ দিয়ে এইবিলাক মানে ঠগাইছে কি কৰিব অসমৰ ৰাজনীতিৰ ভৱিষ্যত কি হ'ব ছাৰ অসমৰ কি হ'ব এই বিজেপিখনে অসমখন শেষ কৰি দিলে অহংকাৰটো অহংকাৰ হৈছে নহয় এক্সিডেণ্ট হ'ব এটা সময়ত হ'ব এটা টাৰ্ম কিবা কাৰণে নেক্সট টাৰ্ম খুব শক্তিশালী নহ'ব হিমন্ত কামৰ মানুহ আছিল হিমন্ত কিন্তু অলপ মিছগাইড কৰিছে বেলেগে অতি বেছি হয় আৰু অলপ অহংকাৰী কথা কয় মই কৰিছোঁ এই কৈছোঁ নাপায় মহাভাৰত ৰামায়ণ আকৌ পঢ়িব লাগিব এইটো বিষয়ে অতি দৰ্পে হতা লংকা ৰাৱণ মৰিছে অহংকাৰত মানে হিমন্ত বিশ্ব শৰ্মাৰ সেই কাৰবাৰেই হৈছে মোদীৰো হৈছে এতিয়া কথা হৈছে মানে অহংকাৰ যদি নহ'লেহেঁতেন ৰাৱণ নমৰিল হয় আৰু কি আছে অতি দানী বলি বৰ্ধা বলিৰে যায় ইমান অহংকাৰী ইমান দানী তাৰপিছত এটা এই বামুণ অৱতাৰৰ বাওনা এজন কৰিলে মোক 300 মাটি লাগে 300 মাটি মই স্বৰ্গমত্ত পাতলৰ ৰজা তোমাৰ যিমান লাগে লোৱা বুলি কৈছে নহয় মোক 300 লাগে কি 300 এখন ৰাজ্য লাগে বুলি খোজা মই আৰু পৃথিৱীৰ মানে ভিতৰত মানে কিবা দানী ৰজা তুমি বুজি নোপোৱা নেকি বোলে মই 300 লাগে 100 দিলে স্বৰ্গত 100 দিলে এই পৃথিৱীত এটা এখন ঠেঙা আৰু ক'ত ৰাখিম তিনিঠেঙা মূৰতে গম পাই গ'ল তেতিয়া কৈছে যে পাপ ভৱন এটা মাৰি পেলাব নোৱাৰি কৰি পেলাই পাতলত থৈ দিছে তুমি আৰু পৃথিৱীত থাকো ন তলত থাকা বলিবৰ্ধা আৰু অতি মানে কৌৰৱসকলে ইমান সন্মান ৰজা তেওঁলোকে দুৰ্যোধন ৰজা হ'বই আৰু শ্ৰীকৃষ্ণই প্ৰস্তাৱ কৰিছিল এই এওঁলোকৰ 5 ভাই আছে এই জংঘলৰ এই খাণ্ডৱ দাহত এই জংঘলীয়া মুঠৰ ওপৰত কিবা কৈছে 5খন গাঁও দিলেও হ'ব এখন গাঁও তেওঁলোকক দিয়া শ্ৰীকৃষ্ণক কি কৈছে দুৰ্যোধনে বেজী এটা আগত যিখিনি মাটিহঁতে সিমানখিনি নাপাব ইমান সন্মান বিচাৰে ধ্বংস মানে বিজেপিৰ সেইদিন আহিছে আৰু কিয় নহ'ব এতিয়া মোদীটো বুকু মই কৰিছোঁ আমুক কৈছোঁ আৰে ৰাইজৰ প্ৰতিনিধি তুমিতো ৰজা নহয় তোমাক ৰজা পাতিছে পাব্লিকে ভোট দিবলৈ মই ৰাইজৰ হৈ কৰিছোঁ কিবা কৰিছোঁ এনেকুৱা মই কৰিছোঁ আমি উঠে এই 9 বছৰত যি কৰিলোঁ আৰু ভৱিষ্যতে দিম মুঠৰ পৰা গতিকে আমি মুঠৰ পৰা 25 বছৰ আৰু থাকিব লাগে তুমিতো 25 বছৰ নাথাকা গতিকে তেওঁৰ 74 বছৰ হৈছে মোতকৈ 12 বছৰৰ সৰু আগৰ হাল যোৱা যে পিছৰ হাল পিছত যায় বুলি কয় তাৰমানে হাল বোৱাৰ আগৰ গৰুটো যাতে পিছৰ গৰু হালবোৰ পিছে যায় এনেকুৱা হৈছে গতিকে তেওঁলোকৰ বস্তুৱেই যদি এনেকুৱা হয় হেমন্ত বিশ্ব শৰ্মাই কিয় নকৰোঁ হিন্দী ভাষা আমাৰ কিবা আছে আমাৰ সোণালৰ হিন্দী হয় ইহঁতো অসমীয়া সুৰতো কৈ দিয়ে হিন্দী তেওঁৰ কৈছে আৰু কাম কেনেকৈ হ'ব এটা আঁচনি কাৰ্যকৰীৰ কথা সময় লাগে সদায় নতুন কিবা কৰিব অফিচাৰবিলাক সদায় পিছে কৰিছোঁ অফিচত বহিবই পৰা নাই মানুহ আৰু এইটো মন্ত্ৰী এচন কৰিলে সেই কাগজবিলাক নি পেলাই তেওঁ মানে বহি লৈ পেলাই ডিপাৰ্টমেণ্টৰ মানুহ আছে নহয় ক'ত কি কাম আছে কেনেকুৱা কৰিব এইখিনি অন্ততঃ 3 দিনমানতো সময় দিব লাগে বহিবা তেওঁলোকক ডেইলি দৌৰাই আছে অফিচ খালী তাত ষ্টাফ মানুহ নাই আৰু এই চাকৰি এনেকুৱা হয় নেকি মেলা বজাৰ হয় নেকি এইটো এপইণ্টমেণ্ট নেকি
চাকৰি হ'লে এপইণ্টমেণ্ট হ'ব লাগিব। মইতো ডাউট হৈছে এইবিলাক। এইটো মানে ৰজগাৰ আঁচনি বুলি কৈছে, হাজিৰা ঠিকা ৰজগাৰ আঁচনি দি আছে এইবিলাক। তাৰমানে পেঞ্চন নাই, 60 বছৰলৈ কৰি থাকিব পাৰিব। এই বুজি পোৱা নাই পাব্লিকে। আৰে নিযুক্তি আৰু এইটো এনগেজমেণ্ট ইংৰাজীত, সেইটো কি হৈছে তাতে আপত্তিটো আছে। এপইণ্টমেণ্ট বস্তুটো এনেকৈ দিব নোৱাৰে নহয়। ডিপাৰ্টমেণ্টে দিলে এটা প্ৰচেছ আছে, তাতে কিবা স্কেল তেল ধৰি যাবক দিলে দিব পাৰে, এই লামচামত নহয় নহয়। মাটিৰ পট্টা দিয়া, মই চাওঁ ৰিভিনিউ মিনিষ্টাৰ কেনেকৈ পট্টা দিব? এটা ছেটেলমেণ্ট অপাৰেশ্যন হ'ব লাগিব। এতিয়া পট্টা এখন থাকে, দাগ বহুত হয়। এতিয়া কথা হ'ল এখন পট্টাৰ আপোনাৰ দাগ মাটি আছিল, ডাঙৰ দাগ কৈছে এওঁক এটা খণ্ড কিনিলে, হা, এইটো কিনিলে, কিনাৰ পিছতে এতিয়া আৰু নতুন এটা দাগ হ'ল, দাগ হয়। পট্টা এখন এখাই থাকে কিন্তু এতিয়া দাগ হ'লে ক খ ব 1 2 তেনেকৈ দি যাব, বুজিছে নে নাই? এতিয়া এই যে মাটি ভূমিখনত এলটমেণ্টে দিব পাৰে, আবণ্টনে, তাৰমানে এইখিনি মাটিত তুমি বহিব পৰা বুলি দিলে, দিয়াৰ পিছত আবণ্টন পোৱাৰ পিছত এওঁ প্ৰিমিয়াম দিব লাগিব, নিদি হ'ব লাগিব। যদি নিদি নকৰে এই উচিত হ'ব। কাৰণ যেতিয়া আবণ্টন বুলি কয় তেতিয়াহ'লে কি হৈছে, দাগটো কাঠ পেঞ্চিলেদি আঁকি থৈ দিয়ে। যেতিয়া প্ৰিমিয়াম দিব মেডি কৰি চিআই ডি, এইটো মাটিৰ বিষয়ে কোনোবা জানে? তাৰমানে এইবিলাক চব ফাঁকি নহয় কি, মইতো ভাবি আছোঁ কেনেকুৱা হাজাৰ হাজাৰ পট্টা দিব, কিবা দিব। পট্টাটো সৰু সৰু নহয়, পট্টাটো ডাঙৰ। এই এখন গাঁৱত 2খন বা 3খনহে পট্টা থাকিব, তাৰে দাগ হ'ব। পট্টা বস্তু এনেকুৱা নহয় নহয়। এই যে মানে 2 বিঘা মাটি 1 বিঘা মাটি এই ফৰেষ্টৰ এটা বস্তু, এই কেনেকৈ পট্টা হ'ব তাত? এইবিলাক মানে ঠগাইছে, কি কৰিব নহয়। আমি যিখিনি ডিপাৰ্টমেণ্ট চলাইছোঁ থৰো নলেজ লৈছোঁ। এওঁলোকৰ নলেজ নাই আকৌ, নাই চিষ্টেমটোৰ মিনিষ্টাৰৰ নলেজ নাই আকৌ। কেনেকৈ অফিচাৰসকলে আছে নহয়, মন্ত্ৰী হোৱা মানে কি হৈছে অফিচাৰৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া মোৰ কথাটো বাহিৰত গম নাপালে বুলি এইটো হ'ল কাৰণে মই অফিচৰ ওপৰত ডিপেণ্ড নকৰোঁ। মোৰ আইডিয়াটো যিটো লিখি পেলাই মানে দিওঁ, এইমতে কাম কৰিবা।